আজি দুপৰীয়া সাজত ভাবিছোঁ এই অমৰা জোলকে বনাম। এই আলু মই 3টা ইয়াত কাটি লৈছোঁ আৰু এই অমৰা মই ইয়াত ধুই থৈছোঁ। গোটেইখিনি নবনাওঁ। মাছ হ'লে বেছি ভাল লাগে খাই, কিন্তু মোৰ মাছ নাই, অকল আলু দিয়ে বনাম। অমৰা লৈছোঁ কেইটামান, 5টামান অমৰা লৈছোঁ মই। 5টা 6টা 7টা দি দিছোঁ, তেতিয়া খাই অকণমান টেষ্ট লাগিব। এইকেইটা থাকক। এয়া মই ইয়াত দি দিছোঁ, ইয়াতে নিমখ দি দিছোঁ, এয়া বইল হ'বলৈ দিছোঁ। ইফালে ভাতটো বনাবলগীয়া হৈছে। ডাঙৰ প্ৰেছাৰতে দি দিছোঁ, কাৰণ লৰালৰি হৈছে। এইফালে ভকত কেইজনমান মোৰ ফালৰ পৰা মাতিব লাগিব সকামৰ বাবে। ভকত গোপিনী কেইগৰাকীমান সকামৰ বাবে। তাৰপিছত আকৌ বজাৰ কৰিবলৈ যাব লাগিব, অকণমান দোকান আনিবলৈ যাব লাগিব। ঢেৰ কাম আছে। এইফালে চব্জি বনাই থোৱা আছে, চব্জি দেখিছোঁ বনাই থোৱা আছে। মোৰ এই অমৰা বইল কৰি হৈ গ'ল। ইয়াতে মই এতিয়া আলুকেইটা ইয়াতে ভাঙি দিম। এইটো মই আলু দিছিলোঁ, এইটো ইয়াতে ভাঙি দিম মই। আলু অমৰা দুইটা ভাঙি দিলোঁ মই। ইয়াতে এতিয়া মিঠি মদ দি মই বনাই আছোঁ, কেনেকৈ বনাম। এইফালে এটা তেজপাত দি দিছোঁ, ইয়াতে মই মিঠি গুটি দি দিছোঁ। মই তেলতে হালধি দি দিছোঁ আৰু অলপ দি মই মছলা দি দিছোঁ, মিক্স মছলা চব মই একেলগে মিক্স কৰি থৈছিলোঁ। এতিয়া মই এইখিনি দি দিছোঁ। এইখিনি মোৰ হৈ গ'ল। সেইকাৰণে তেল দিছোঁ, অলপ ধনিয়া। মই আজি দুপৰীয়া ভাত সাজ এনেদৰে খাম, চাবচোন কেনেদৰে মই বনালোঁ। আপোনালোকে কেনেদৰে বনাই নাজানো, ভাগি বনাইছোঁ। মই দুপৰীয়া ভাত সাজ আজি ভাগি খাম। মোৰ ভিডিঅ'টো সকলোৱে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।